এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই তথাপিতো কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে সেইকাৰণে আমি অসমৰ ডমিসাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিসাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছো কিন্তু এই বিষয়ত সকলো বাদ বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম এটা ডমিসাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত লবৰ কাৰণে আগবাঢ়ি গৈ আছো যাতে আমি ডমিসাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেন্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছো 1 লাখটো আমি শেষ কৰি দিব খুজিছো যিমান পাৰো সোনকালে আজি এটা নিযুক্তি আছে 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম অক্টোবৰ নৱেম্বৰ মানত আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম অসমৰ শিক্ষকসকলৰ আমি এটা মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা আমি কৰিছিলো মই শিক্ষা মন্ত্ৰী হৈ থকা সময়ত আৰু তাৰ এই নীতিটোৰ ফলত বহুত শিক্ষক নিজৰ গৃহ জিলালৈকে উভতি আহিব পাৰিছিল আমি যোৱা বছৰৰ পৰা এই বছৰ আৰু চলি থাকিব প্ৰায় more than 40,000 grade 3 grade 4 কৰ্মচাৰীক আমি নিযুক্তি দিছো বিভিন্ন বিভাগত পুলিচ সকলো মিলি এই লোকসকলৰ মাজতো শিক্ষকৰ দৰে এটা আমি পাৰস্পৰিক বুজাবুজিৰ এটা বদলি প্ৰক্ৰিয়া এটা আমি আৰম্ভ কৰিব খুজিছো এতিয়াও চিন্তাৰ পৰ্যায়ত আছে যে যদি কামৰূপৰ ল'ৰা এজন ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ৰ ল'ৰা এজন কামৰূপত আছে দুইজনে নিজৰ ভিতৰতে ফৰ্ম এখনত সহি কৰি দিলে আমি তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমি উলিয়াই দিব পাৰিম ই অসমৰ বহুত চৰকাৰী কৰ্মচাৰীক সহায় কৰিব আৰু ই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ল'ৰা ছোৱালীসকলে ঘৰৰ বা এটলিষ্ট গৃহ জিলা নহলেও তেজপুৰৰ ল'ৰাজন বৰাক ভেলীৰ পৰিৱৰ্তে যদি দৰং বা বিশ্বনাথতো কাম কৰিব পাৰে বহুখিনি সুবিধা হ'ব সেই দিশতো আমি কিছু কাম আগবঢ়াই